নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আপোনালোকৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2021 বৰ্ষত যি আপোনালোকৰ এক্সাম পষ্টপন কৰি দিয়া হ'ল 19 তাৰিখে অনুষ্ঠিত হ'ব। তো তাৰ বাবে আমি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম। আপোনালোকৰ এক্সামৰ সময়ত বহুতো সহায়ক হ'ব এই কুৱেশ্যনকেইটা। টপিকটো আপোনালোকৰ জেনেৰেল নলেজ জেনেৰেল ছায়েন্সৰ ওপৰত আমি কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। তো বন্ধুসকল, আপোনালোকৰ সাধাৰণ বিজ্ঞানৰ কেইটামান কুৱেশ্যন এনচাৰে আপোনালোকক বহুতো উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। যদিহে ভাল পায় তেন্তে লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটোত যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো ফাৰ্ষ্ট কুৱেশ্যন ডিছকাছ হৈছোঁ, স্কিপ নকৰি সকলোবোৰ চাবলৈ চেষ্টা কৰক। ফাৰ্ষ্ট কুৱেশ্যনটো বন্ধুসকল, হুইচ অফ দি ফলোয়িং ডিজিজেছ আৰ কজ ডিউ টু এ ভাইৰাছ। তো আপোনালোকৰ অপশ্যনকেইটা দিয়া আছে। তলৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো ডিজিজে কোনটো ভাইৰাছৰ দ্বাৰা হয় বুলি কৈছে। তো ইবলা, এইডছ, চাৰ্চ, অল অফ দি এবভ, সেইবোৰ ইয়াতে আপোনালোকৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডিটো হ'ব ৰাইট এনচাৰ। তো ইয়াতে চাই লওক, অপশ্যন নম্বৰ ডিটো ৰাইট এনচাৰ হ'ব। তো সুধিছিলে কি, এই সকলোবোৰ আপোনালোকৰ ডিজিজ ভাইৰাছৰ দ্বাৰা হয় বুলি কৈছে। ইবলাটো ভাইৰাছৰ দ্বাৰা হয়, এইডছটো আপোনালোকৰ ভাইৰাছৰ দ্বাৰা হয়, আৰু চাৰ্চটো আপোনালোকৰ ভাইৰাছৰ দ্বাৰা হয়। তো আপোনালোকৰ অপশ্যন নম্বৰ ডি অল দি এবভ হ'ব ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো চাব বন্ধুসকল। কুৱেশ্যন নম্বৰ 2টো দিয়া আছে, নেম দি ভাইৰাছ ডেট ইজ ট্ৰেন্সমিটেড থ্ৰু দি বিটিং বা বাইটিং অফ ইনফেক্টেড এনিমেলছ, বাৰ্ডছ এণ্ড ইনছেক্টছ টু এ হিউমেন। তো বন্ধুসকল, আপোনালোকৰ তলত দিয়া ভাইৰাছকেইটা ট্ৰেন্সমিটেড থ্ৰু কামোৰাৰ ফলত আপোনালোকৰ ইনফেক্ট হ'ব পাৰে এনিমেল, বাৰ্ডছ আৰু হিউমেনৰ ক্ষেত্ৰত। তো কোনকেইটা আপোনালোকৰ তলত দিয়াকেইটা, ৰেবিজ ভাইৰাছ, ইবলা ভাইৰাছ আৰু প্লেভি ভাইৰাছ বা ডিটো অল দি এবভ। তো এই গোটেইকেইটাৰ পৰা আপোনালোকে কোনটো আপোনালোকৰ জীৱ জন্তুৱে বা ইনছেক্টে কিছুমান পোক পৰুৱাই আপোনালোকক মানুহক কামুৰিলে এইকেইটা বেমাৰ বা ভাইৰাছ হ'ব বুলি ইয়াতে সুধিছে। তো আপোনালোকৰ ৰেবিজ ভাইৰাছটো আপোনালোকৰ ইয়াতে ৰাইট হ'ব, ইবলা ভাইৰাছটো ৰাইট হ'ব, প্লেভি ভাইৰাছটো ৰাইট হ'ব, আৰু ইয়াতে ৰাইট এনচাৰটো আপোনালোকৰ হ'ব ডিটো অল দি এবভ। তো অল দি এবভ হ'ব, গোটেইকেইটা আপোনালোকৰ ইনছেক্টে কামুৰিলে ভাইৰাছকেইটা হ'ব ইনফেক্টেড হ'ব এজন মানুহক কামুৰিলে। তো এইটো ভাইৰাছ হয় আপোনালোকৰ, এইটো আপোনাৰ ইনছেক্টৰ দ্বাৰা আপোনালোকৰ এই বেমাৰটো বিয়পিব পাৰে। নেক্সট কুৱেশ্যনটো চাব। কুৱেশ্যন 3টো দিয়া আছে আপোনালোকৰ, বেছড অন হোষ্ট ৰেঞ্জ ভাইৰাছেছ আৰ ক্লাছিফাইড ইনটু। এতিয়া আপোনালোকৰ হোষ্ট ৰেঞ্জৰ বেছ অনুসৰি ভাইৰাছসমূহক কেইটা ভাগত ভাগ কৰা বা ক্লাছিফাইড কৰা হয় বুলি কৈছে। তো এইটো দিয়া আছে বেক্টেৰিঅ'ফেজ, আৰু বিটো ইনছেক্ট ভাইৰাছ, আৰু চিটো দিয়া আছে ষ্টেম ভাইৰাছ। তো ডিটো দিয়া আছে বোথ এ এণ্ড বি। ইয়াৰে ৰাইট এনচাৰ আপোনালোকৰ ৰাইট এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি বোথ এ এণ্ড বি, অথবা বেক্টেৰিঅ'ফেজ আৰু ইনছেক্ট ভাইৰাছ দুয়োটাই হয় আপোনালোকৰ ভাইৰাছৰ ক্লাছিফাইড, দুটা হয় বেক্টেৰিঅ'ফেজ এণ্ড ইনছেক্ট ভাইৰাছ। নেক্সট কুৱেশ্যনটো চাব। কুৱেশ্যন নম্বৰ 4টো চাব, ইন দি হোষ্ট চেল ৰেপ্লিকেশ্যন অফ RNA ভাইৰাছ টুক প্লেচ ইন। ইয়াতে ইন দ্য হোষ্ট চেল হিচাপে ৰেপ্লিকেশ্যন অফ RNA ভাইৰাছ টুক প্লেচ ইন। RNA ভাইৰাছসমূহ ৰেপ্লিকেশ্যনত কেনেদৰে ইয়াতে প্লেচ কৰে বুলি কৈছে। তো ইয়াত দিয়া আছে নিউক্লিয়াছৰ থ্ৰুদি, আৰু বিটো চাইটোপ্লাজম, চিটো মাইট্ৰকণ্ড্ৰিয়া, আৰু ডিটো চেণ্ট্ৰিঅল। তো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি চাইটোপ্লাজমৰ থ্ৰুদি। নেক্সট কুৱেশ্যনটো চাব। কুৱেশ্যন নম্বৰ 5টো দিয়া আছে, হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট এবাউট ভাইৰাছেছ। ইয়াতে তলত দিয়া ষ্টেটমেণ্টসমূহৰ ক্ষেত্ৰত বা দিয়াসমূহৰ ক্ষেত্ৰত ভাইৰাছৰ ষ্টেটমেণ্ট কোনকেইটা কাৰেক্ট বুলি কৈছে। তো এইটো দিয়া আছে ভাইৰাছেছ ডু নট কণ্টেইন এ ৰাইবজম, বিটো দিয়া আছে ভাইৰাছেছ কেন মেক প্ৰটিন, ভাইৰাছেছ কেন বি কেটেগৰাইজড বাই দেয়াৰ শ্বেপছ, আৰু বোথ এ এণ্ড চি আৰ কাৰেক্ট। এতিয়া আপোনালোকৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি বোথ এ এণ্ড চি আৰ কাৰেক্ট। তো এইটো হ'ব ৰাইট এনচাৰ, আৰু চিটো। তো ভাইৰাছসমূহে কেতিয়াও ৰাইবজমৰ লগত কণ্টেইন নকৰা কৈছে, আৰু চিট দিয়া আছে ভাইৰাছেছ কেন বি কেটেগৰাইজ বাই দেয়াৰ শ্বেপছ, আৰু ইহঁতৰ শ্বেপসমূহৰ লগত কেতিয়াও শ্বেপসমূহৰ লগত কেটেগৰাইজ কৰে বুলি কৈছে।
তো অপশ্যন নম্বৰ ডি both A and C হ'ব ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন চাব বন্ধুসকল 6 টো চাব নেম দি ভাইৰাছ ডেট কভাৰ্ছ হিমছেল্ফ উইথ এ মডিফাইড সেকশন অফ দি সেল মেমব্ৰেইন এণ্ড ক্ৰিয়েট এ প্ৰটেক্টিভ লিপিড এনভেলপ। তো এইটো দিয়া আছে ইনফ্লুৱেঞ্জা ভাইৰাছ, বিটো দিয়া আছে HIV, চিটো নাইডাৰ এ নৰ বি আৰু ডিটো both A and B। তো ৰাইট এনচাৰ হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি both A and B হ'ব ৰাইট এনচাৰ, ইনফ্লুৱেঞ্জা ভাইৰাছ আৰু আপোনালোকৰ HIV। নেক্সট 7টো দিয়া আছে এ ভাইৰাছ কেন স্প্ৰেড থ্ৰু, ভাইৰাছসমূহ কেনেদৰে স্প্ৰেড বা বিয়পিব পাৰে বুলি কৈছে। তো এইটো দিয়া আছে কণ্টেমিনেটেড ফুড অৰ ৱাটাৰ আৰু টাচ কফিং অল দি এবভ। তো আপোনালোকৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ভাইৰাছসমূহ কণ্টেমিনেটেড ফুড আৰু ৱাটাৰৰ থ্ৰুৱেদি বিয়পিব পাৰে আৰু টাচ মানুহৰ স্পৰ্শ আৰু কফিং বা কাহিলে এই গোটেইকেইটা হ'ব আপোনালোকৰ ৰাইট এনচাৰ, অপশ্যন নম্বৰ ডি হ'ব ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দি ফলোয়িং ইজ নট এ মেম্বাৰ অফ দি ভিটামিন বি কমপ্লেক্স। বি কমপ্লেক্সৰ তলৰ অপশ্যনকেইটা চাই ল'ব কোনটো বি কমপ্লেক্সৰ ভিটামিন মেম্বাৰ নহয় বুলি কৈছে। তো অপশ্যনকেইটা দিয়া আছে এইটো থায়ামিন আৰু বিটো ৰিব'ফ্লেভিন আৰু চিটো ফলিক এচিড আৰু ডিটো এস্কৰ্বিক এচিড। তো ভিটামিন বি কমপ্লেক্সৰ এই কোনটো ইয়াৰে মেম্বাৰ নহয় বুলি কৈছে। তো ৰাইট এনচাৰ হ'ব ডিটো আপোনালোকৰ এস্কৰ্বিক এচিড হৈছে বি কমপ্লেক্সৰ মেম্বাৰ নহয়। বাকীকেইটা এই তিনিটা থায়ামিন, ৰিব'ফ্লেভিন আৰু ফলিক এচিড হৈছে B12ৰ ভিটামিনৰ ইয়াতে মেম্বাৰ হয়। নেক্সট কুৱেশ্যন তো ইয়াতে মই কেইটামান ভিটামিন ইয়াতে টোটেল আপোনালোকৰ ভিটামিন বি কমপ্লেক্সৰ 8টা ভিটামিনছ মেম্বাৰ হয়। তো ভিটামিন 1ৰ পৰা আপোনালোকৰ 2, ভিটামিন 3, B5, B6, B7, B9 and B12 আপোনালোকৰ ভিটামিন আৰু B1 ইজ থায়ামিন আৰু ভিটামিন B2 ইজ ইয়াতে আপোনালোকৰ বি কমপ্লেক্সৰ মেম্বাৰ হয় গোটেইকেইটা। ইয়াতে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আপোনালোকে গোটেইকেইটা বি কমপ্লেক্সৰ মেম্বাৰকেইটা এইকেইটা। নেক্সট কুৱেশ্যন দি আছে হুইচ ব্লাড ভেচেলছ হেভ দি স্মলেষ্ট ডায়ামিটাৰ। ইয়াতে কোনটো ব্লাড ভেচেল আটাইতকৈ সৰু ডায়ামিটাৰ বুলি কৈছে। এইটো দি আছে কেপিলাৰিছ, বিটো আৰ্টেৰিয়েলছ আৰু চিটো দি আছে ভেনুৱেলছ আৰু ডিটো লিম্ফেটিক। তো আপোনালোকৰ ব্লাড ভেচেলছৰ সকলোতকৈ সৰু ডায়ামিটাৰটো হৈছে আৰ্টিঅৰিয়েলছ এইটো হ'ব আপোনালোকৰ ৰাইট এনচাৰ আৰ্টিঅৰিয়েলছ। নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যন দি আছে হুইচ অফ দি ফলোয়িং ইজ এন এয়াৰবৰ্ন ডিজিজ। কোনটো মানে এয়াৰবৰ্ন ডিজিজ বুলি কৈছে তলৰ। এইটো দি আছে মিয়াছলেছ, ডিটো টাইফইড, চিটো পিংক আই, ডিটো নন অফ দি এবভ। ৰাইট এনচাৰ হ'ব এয়াৰবৰ্ন ডিজিজ হৈছে আপোনালোকৰ মিয়াছলেছ, এইটো হ'ব ৰাইট এনচাৰ। তো বন্ধুসকল আজি ছেশ্যনটি ইমানতে আপোনালোকৰ কুৱেশ্যন লৈ আহিছোঁ। নেক্সট কুৱেশ্যনত আপোনালোকে পাই যাব, কণ্টিনিউ কৰিব চেনেলটোত। তো আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।